নমস্কাৰ আপোনালোকক আপুনি চাই আছে পূৰ্বোত্তৰ আজি 18 জুন বৃহস্পতিবাৰ আজিৰ দিনটোৰ উত্তৰ পূবৰ বাবে অতি বিশেষ কাৰণ আজি মণিপুৰ ত্যাগ আৰু একতাৰ প্ৰতীক মহান জুন বিদ্ৰোহ দিৱস ইয়াৰ উপৰিও বিশ্বজুৰি আজি পালন কৰা হৈছে অটিষ্টিক প্ৰাইড ডে এই বিশেষ দিনটোৰ গুৰুত্বপূৰ্ণ বাৰ্তাৰে আৰম্ভ কৰিছো আজিৰ প্ৰথমটো খবৰ প্ৰথম খবৰটোলৈ আহিছো ডিব্ৰুগড়বাসীৰ বাবে ডাঙৰ খবৰ 19 জনৰ পৰা সম্পূৰ্ণ সলনি হ'ব ডিব্ৰুগড় বাছ আস্থান এতিয়াৰ পৰা MGBTৰ পৰা চলিব সকলো দুৰণিবতৰ বাছ আপুনি ডিব্ৰুগড় চহৰৰ পৰা বাছত কৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি তেন্তে যাত্ৰা কৰাৰ পূৰ্বে এই গুৰুত্বপূৰ্ণ খবৰটো নিশ্চয় জানি লওক নহলে আপুনি পৰিব পাৰে ডাঙৰ বিপাঙত হয় ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ পৰা এতিয়া চিৰদিনৰ বাবে বিদায় মাগিব পুৰণি বাছ আস্থানে অহা 19 জুনৰ পৰা চহৰৰ যানজঁট নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে লৈছে এক ডাঙৰ সিদ্ধান্ত কলৈ স্থানান্তৰ কৰা হৈছে এই বাছ আস্থান ক'ৰ পৰা পাব এতিয়াৰ পৰা গাড়ী জানো আহক আমাৰ এই বিশেষ প্ৰতিবেদনত দা সেন্টিনেলৰ প্ৰতিবেদন অনুসৰি ডিব্ৰুগড় চহৰৰ পুৰণি চৰকাৰী আৰু বেচৰকাৰী বাছ আস্থানসমূহ অহা 19 জুনৰ পৰা আনুষ্ঠানিকভাৱে স্থানান্তৰ কৰা হ'ব মৰাণ মটৰ্ছ জংচনস্থিত মৰাণ মটৰ্ছ টাউন বাছ টাৰ্মিনাছ চমুকৈ MGBT লৈ দীৰ্ঘদিন ধৰি চহৰখনৰ মাজমজিয়াত সৃষ্টি হোৱা তীব্ৰ যান-জঁটৰ সমস্যা সমাধান কৰাৰ বাবে জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগে যুটীয়াভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে নতুন নিৰ্দেশনা অনুসৰি 19 জুনৰ পুৱাৰ পৰা গুৱাহাটী যোৰহাট শদিয়া বা আন যিকোনো প্ৰান্তলৈ যোৱা সকলো ধৰণৰ আন্তঃজিলা আৰু দূৰণিবাটৰ বাছ কেৱল MGBTৰ পৰাহে চলিব চহৰৰ ভিতৰত কোনো ধৰণৰ দীঘলীয়া বাছ ৰখাবলৈ দিয়া নহ'ব অৱশ্যে যাত্ৰীসকলৰ সুবিধাৰ্থে চহৰৰ পুৰণি আস্থানৰ পৰা নতুন টাৰ্মিনাললৈ যাবৰ বাবে বিশেষ চিটি বাছ আৰু অটোৰিক্সাৰ লিংক ছাৰ্ভিচৰ ব্যৱস্থা কৰা হৈছে প্ৰশাসনৰ এই পদক্ষেপে ডিব্ৰুগড় চহৰখনক অধিক নিকা আৰু যান-জঁট মুক্ত কৰিব বুলি আশা কৰা হৈছে গতিকে 19 জুন বা তাৰ পিছত আপোনাৰ যাত্ৰা যাতে খেলিমেলি নহয় তাৰ বাবে এই খবৰটো মনত ৰাখিব পৰৱৰ্তী খবৰ থলুৱা লোকক কেৱল দৰ্শক সজাব নোৱাৰিব উত্তৰ পূবৰ উন্নয়নক লৈ কেন্দ্ৰক তীব্ৰ সকিয়নি টিপ্ৰামথাৰ প্ৰধান প্ৰদ্যুৎ দেৱবৰ্মাৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ নামত বাহিৰৰ পৰা অহা বৃহৎ পুঁজিপতি গোষ্ঠীয়ে লাভ উঠাব আৰু আমাৰ থলুৱা লোকসকলে কেৱল কাষত থিয় হৈ চাই থাকিব এয়া কেতিয়াও সহ্য কৰা নহ'ব হয় দিল্লীৰ শাসনলৈ চাই এইদৰেই এক ডাঙৰ হুংকাৰ দিলে ত্ৰিপুৰাৰ ৰাজ পৰিয়ালৰ সন্তান তথা টিপ্ৰামথাৰ মুৰব্বী প্ৰদ্যুৎ দেৱবৰ্মাই উত্তৰ পূবৰ প্ৰকৃতি মাটি আৰু মানুহক আওকাণ কৰি কেনেধৰণৰ উন্নয়ন জাপি দিব বিচাৰিছে কেন্দ্ৰই কিয় হঠাতে ইমান খৰ্গহস্ত হৈ পৰিল প্ৰদ্যুৎ দেৱবৰ্মা জানো আহক এই বিশেষ প্ৰতিবেদনত ইণ্ডিয়া টুডেৰ এক বিশেষ সাক্ষাৎকাৰত ত্ৰিপুৰাৰ জনপ্ৰিয় নেতাগৰাকীয়ে উত্তৰ পূবৰ সামগ্ৰিক বিকাশক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে তেওঁ স্পষ্টকৈ কয় যে কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে যি কাম কৰিছে সেয়া আদৰণীয় কিন্তু সেই উন্নয়নৰ প্ৰকৃত সুফল স্থানীয় খিলঞ্জীয়া লোকসকলে পাইছেনে প্ৰদ্যুৎ দেৱবৰ্মাৰ মতে কৰ্পোৰেট প্ৰতিষ্ঠানসমূহে অঞ্চলটোৰ প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰাৰ বিপৰীতে স্থানীয় যুৱ প্ৰজন্মই কেৱল চতুৰ্থ শ্ৰেণীৰ চাকৰি বা পহৰাদাৰীৰ কামহে পাইছে তেওঁ দাবী কৰে যে থলুৱা লোকসকলক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত নকৰিলে এই উন্নয়নে কেতিয়াও শান্তি আনিব নোৱাৰে ভূমিৰ অধিকাৰ আৰু সাংস্কৃতিক পৰিচয় সুৰক্ষিত কৰাৰ বাবে তেওঁ দিল্লীক এক সুচিন্তিত কৌশল তৈয়াৰ কৰিবলৈ আহ্বান জনায় ৰাজনৈতিক সমীকৰণৰ ঊৰ্ধত গৈ উত্তৰ পূবৰ অধিকাৰৰ হকে প্ৰদ্যুৎ দেৱবৰ্মাৰ এই স্পষ্ট মন্তব্যই এতিয়া দেশৰ ৰাজনৈতিক মহলত এক নতুন চৰ্চাৰ সৃষ্টি কৰিছে পৰৱৰ্তী খবৰ অসমত ব্লু ভেলী ইনোভেশ্যন ক্লাষ্টাৰৰ শুভাৰম্ভ কেৱল বিনিয়োগ নে অসমৰ উন্নয়নৰ নতুন দিগন্ত অসমৰ সুগন্ধি তেল চাহ বাঁহ আৰু ঔষধি উদ্ভিদ যিবোৰ আমাৰ বাবে অতি চিনাকি সেইবোৰে এতিয়া বিশ্ব বজাৰ জয় কৰিবলৈ সাজু হৈছে হয় অসম চৰকাৰ আৰু ইউৰোপীয় ইউনিয়নৰ যৌথ প্ৰচেষ্টাত গুৱাহাটীত আনুষ্ঠানিকভাৱে মুকলি হ'ল ব্লু ভেলী ইনোভেশ্যন ক্লাষ্টাৰ কিন্তু এয়া কেৱল এক কূটনৈতিক চুক্তি নে ইয়াৰ আঁৰত লুকাই আছে অসমৰ খেতিয়ক আৰু যুৱ প্ৰজন্মৰ ভাগ্য সলনি কৰিব পৰা এক বৃহৎ সুযোগ জানো আহক এই বিশেষ প্ৰতিবেদনত
ৰাজ্যৰ জৈৱ অৰ্থনীতিক এক বিশ্বজনীয় ৰূপ দিয়াৰ উদ্দেশ্যেৰে এই অভিলাষী প্ৰকল্প হাতত লোৱা হৈছে। এই ক্লাষ্টাৰৰ মূল লক্ষ্য হ'ল অসমৰ প্ৰাকৃতিক সম্পদসমূহক ইউৰোপৰ উন্নত প্ৰযুক্তি আৰু গৱেষণাৰ সৈতে সংযোগ কৰা। বিশেষকৈ সুগন্ধি, সোৱাদ আৰু আয়ুষ খণ্ডৰ ওপৰত ইয়াত বিশেষ গুৰুত্ব দিয়া হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনৰ উপস্থিতিত হোৱা এই চুক্তিয়ে থলুৱা ষ্টাৰ্টআপ, মহিলা আত্মসহায়ক গোট আৰু ক্ষুদ্ৰ উদ্যোগীসকলক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ কৰিব। অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু ফেডাৰেচন অৱ ইউৰোপিয়ান বিজনেছ ইন ইণ্ডিয়াৰ মাজত হোৱা বুজাবুজিৰ চুক্তিয়ে বিনিয়োগৰ বাট আৰু প্ৰশস্ত কৰিলে। তথাপিও আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল অনাগত 10 বছৰত ইয়াৰ পৰা প্ৰকৃত লাভ কাৰ হ'ব? আমাৰ থলুৱা যুৱক-যুৱতীসকলে সংস্থাপন পাবনে? ই কেৱল এটা বৃহৎ ঔদ্যোগিক মঞ্চ হৈ ৰ'ব নে গ্ৰাম্য অৰ্থনীতিৰ প্ৰাণস্পন্দন হৈ ৰ'ব? সেয়া সময়হে ক'ব। অসমৰ জৈৱ বৈচিত্ৰ্যক বিশ্ব দৰবাৰলৈ লৈ যোৱা এই যাত্ৰা সঁচাকৈ প্ৰশংসনীয়। পৰৱৰ্তী খবৰ, মণিপুৰত উত্তাল পৰিস্থিতি। 6 গৰাকী নগা লোকৰ হত্যাকাণ্ডক লৈ NIAৰ প্ৰতিবেদনৰ দাবী নগা ফৰামৰ। 15 দিনৰ আল্টিমেটাম। মণিপুৰৰ হিংসাজৰ্জৰ পৰিস্থিতিৰ মাজতে এইবাৰ সৃষ্টি হৈছে এক নতুন মূৰ। বিগত দিনবোৰত 6 গৰাকী নিৰীহ নগালোকক অতি নৃশংসভাৱে হত্যা কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এতিয়া প্ৰশ্ন হৈছে, কোন আৰু কিয় লক্ষ্য কৰি লৈছে নগা সমাজক? এই হত্যাকাণ্ডৰ আঁৰত আচলতে কোন আছে? এই লৈ এতিয়া কেন্দ্ৰীয় তদন্তকাৰী সংস্থা NIAৰ পৰা 15 দিনৰ ভিতৰত স্পষ্ট ৰিপৰ্ট দাবী কৰিছে ইউনাইটেড নাগা কাউন্সিল, চমুকৈ UNCA। প্ৰাপ্ত খবৰ অনুসৰি মণিপুৰৰ নগা সমাজৰ শীৰ্ষ সংগঠন UNCA অলপতে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। তেওঁলোকৰ স্পষ্ট অভিযোগ, চলিত বৰ্ষত কুকি, জু আৰু মেইটেই সম্প্ৰদায়ৰ মাজৰ সংঘৰ্ষৰ বলি হ'বলগীয়া হৈছে কোনো অপৰাধ নথকা নগাসকল। শেহতীয়াকৈ নিখিল গাংমে আৰু আন 5 গৰাকী নগালোকক অপহৰণ আৰু হত্যা কৰাৰ ঘটনাই ৰাজ্যখনত ক্ষোভৰ জুই জ্বলাই দিছে। নগা ফৰামে সকীয়াই দিছে যে যদিহে আগন্তুক 15 দিনৰ ভিতৰত NIAয়ে তেওঁলোকৰ তদন্তৰ অগ্ৰগতি আৰু ইয়াৰ আঁৰত থকা অপৰাধীৰ নাম ৰাজহুৱা নকৰে, তেন্তে তেওঁলোকে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। এই ঘটনাই মণিপুৰৰ সামগ্ৰিক শান্তি প্ৰক্ৰিয়াক পুনৰ এক গভীৰ সংকটলৈ ঠেলি দিছে। মণিপুৰৰ এই জ্বলন্ত পৰিস্থিতি এতিয়া কোন দিশে গতি কৰে সেয়া হ'ব আটাইতকৈ লক্ষণীয়। পৰৱৰ্তী খবৰ, ধৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত 2 BSF জোৱানক দীৰ্ঘম্যাদী কাৰাদণ্ড। দেশৰ সীমান্ত আৰু জনসাধাৰণক সুৰক্ষা দিবলগীয়া যিয়ে তেওঁৱেই যদি ভক্ষকৰ ৰূপ লয়, তেন্তে সাধাৰণ মানুহে ক'ত বিচাৰিব নিৰাপত্তা? মিজোৰামৰ পৰা অহা এটা খবৰে সমগ্ৰ দেশ কঁপাই তুলিছে। এগৰাকী নিৰীহ যুৱতীক ধৰ্ষণ আৰু তাৰ পিছত এচিড ঢালি জুই লগাই দিয়াৰ দৰে এক জঘন্য অপৰাধত লিপ্ত হ'ল 2 BSF জোৱান। কিন্তু আইনৰ চকুত যে কোনোৱেই সাৰি যাব নোৱাৰে, তাকেই প্ৰমাণ কৰি মিজোৰামৰ আদালতে দিলে এক ঐতিহাসিক ৰায়দান। কিমান বছৰৰ শাস্তি হ'ল এই 2 নৰপিশাচৰ? জানো আহক। ঘটনাটো পুৰণি হ'লেও মিজোৰামৰ লুংলে জিলা আদালতে অলপতে এই জঘন্য কাণ্ডৰ চূড়ান্ত ৰায়দান প্ৰদান কৰিছে। অভিযুক্ত 2 BSF জোৱান ক্ৰমে পিংকু কুমাৰ আৰু বিকাশ কুমাৰক আদালতে দোষী সাব্যস্ত কৰিছে। ইয়াৰে মূল অভিযুক্ত ধৰ্ষণ আৰু এচিড আক্ৰমণৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড আৰু অন্যজনক এই অপৰাধত সহযোগ কৰাৰ বাবে দীৰ্ঘম্যাদী কঠোৰ কাৰাদণ্ডৰ শাস্তি বিহা হৈছে। প্ৰাপ্ত খবৰ অনুসৰি কৰ্তব্যৰত অৱস্থাত এই জোৱান দুজনে সুৰক্ষাৰ নামত এগৰাকী স্থানীয় যুৱতীক অপহৰণ কৰি নিশা অন্ধকাৰত এই জঘন্য কাণ্ড সংঘটিত কৰিছিল। আনকি নিজৰ পাপ লুকুৱাবলৈ ভুক্তভোগী যুৱতীগৰাকীৰ গাত এচিড ঢালি জ্বলাই দিয়াৰো চেষ্টা কৰিছিল। মিজোৰামৰ কেইবাটাও স্থানীয় সংগঠন আৰু মহিলা মৰ্চাই দীৰ্ঘদিন ধৰি এই ন্যায়ৰ বাবে যুঁজ দি আহিছিল। অৱশেষত আদালতৰ এই কঠোৰ ৰায়দানে ভুক্তভোগী পৰিয়ালটোলৈ এক ডাঙৰ সকাহ আনিলে। বৰ্ধিত নাৰী নিৰ্যাতনৰ মাজতে আদালতৰ এই ঐতিহাসিক ৰায়দানে সমাজলৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিব বুলি এতিয়া আশা কৰা হৈছে। পৰৱৰ্তী খবৰ, লণ্ডনৰ বুকুত জিলিকিল অসমৰ বৈষ্ণৱ সংস্কৃতি। চুমা যজ্ঞ 2024ত বিশেষভাৱে সম্বৰ্ধিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী। লণ্ডনৰ আকাশত এতিয়া গুঞ্জৰিত হৈছে দবা শংখ আৰু খোলতালৰ ধ্বনি।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টি সত্ৰীয়া সংস্কৃতিয়ে এইবাৰ জয় কৰিলে সুদূৰ ব্ৰিটেইনৰ হৃদয়। লণ্ডনৰ ষ্টেনম'ৰস্থিত শ্ৰী স্বামীনাৰায়ণ মন্দিৰত আয়োজিত সপ্তাহজোৰা চুমা যজ্ঞ 2026ৰ মঞ্চত প্ৰদৰ্শিত হ'ল অসমৰ চহকী আধ্যাত্মিক ঐতিহ্য। কেৱল সেয়াই নহয়, বিশ্ব দৰবাৰত অসমৰ নাম উজ্বলাই তুলিলে মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভুৱে। কি ঘটিল লণ্ডনৰ এই ভব্য অনুষ্ঠানত, জানো আহক আমাৰ এই বিশেষ প্ৰতিবেদনত। ইণ্ডিয়া টুডেৰ প্ৰতিবেদন অনুসৰি ইউনিটি ইন ডিভাইনিটি UKৰ উদ্যোগত আয়োজিত এই যজ্ঞৰ তৃতীয়টো দিন সম্পূৰ্ণৰূপে উৎসৰ্গা কৰা হয় অসমৰ নামত। অসমৰ বৈষ্ণৱ আৰু সত্ৰীয়া পৰম্পৰাক সুদীৰ্ঘ দিনে বিশ্বজুৰি প্ৰসাৰিত কৰাৰ স্বীকৃতিস্বৰূপ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীক আয়োজকসকলে উষ্ম আদৰণি আৰু বিশেষভাৱে সন্মানিত কৰে। এই মঞ্চত উপস্থিত বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ সন্মুখত সত্ৰাধিকাৰ প্ৰভুৱে সত্ৰীয়া সংস্কৃতিৰ ইতিহাস আৰু ইয়াৰ সামাজিক গুৰুত্বৰ ওপৰত এক বিশেষ ব্যাখ্যা দাঙি ধৰে। ইয়াৰ সমান্তৰালভাৱে অসম এছ'চিয়েশ্যনৰ শিল্পীসকলে তাত এক অনবদ্য সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে। ৰ'দালি বৰাৰ সত্ৰীয়া নৃত্য, জাহ্নৱী বৰুৱাৰ শাস্ত্ৰীয় সংগীত আৰু প্লাবিতা মহন্তৰ ভূপেন্দ্ৰ নৃত্যই লণ্ডনৰ দৰ্শকক বিমোহিত কৰি তোলে। আনহাতে 17 জুনত ব্ৰিটিছ সাংসদতো অসমৰ সত্ৰীয়া পৰম্পৰাক লৈ সত্ৰাধিকাৰগৰাকীয়ে এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰত ভাষণ প্ৰদান কৰাৰ কাৰ্যসূচী আছিল, যিয়ে অসমবাসীৰ বাবে এক ঐতিহাসিক ক্ষণ কঢ়িয়াই আনিছে। 7 সাগৰ 13 নদীৰ পাৰত অসমৰ স্বাভিমানী সংস্কৃতিৰ এই জয়যাত্ৰা সঁচাকৈ প্ৰতিজন অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। পৰৱৰ্তী খবৰ। মণিপুৰত ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰৰ মোক্ষম আঘাত। কোটি কোটি টকাৰ জব্দকৃত নিচাযুক্ত সামগ্ৰী একেলগে ধ্বংস। যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া নিচাজাতীয় দ্ৰব্যৰ কলা বজাৰখনৰ বিৰুদ্ধে এইবাৰ চৰকাৰে লৈছে এক মৰণপণ সিদ্ধান্ত। মণিপুৰক ড্ৰাগছ মুক্ত কৰাৰ সংকল্পৰে ৰাজ্যখনত চলিছে ড্ৰাগছ বিৰোধী মহা অভিযান। কোটি কোটি টকাৰ নিচাযুক্ত টেবলেট, হেৰ'ইন আৰু গাঞ্জা, যিবোৰ এতিয়ালৈকে আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰিছিল, সেই আটাইবোৰ এতিয়া চকুৰ সন্মুখতে জ্বলাই ছাৰখাৰ কৰি দিয়া হ'ল। ড্ৰাগছ মাফিয়াৰ কঁকাল ভাঙিবলৈ চৰকাৰে লোৱা এই ডাঙৰ পদক্ষেপৰ সবিশেষ জানো আহক আমাৰ এই বিশেষ প্ৰতিবেদনত। ইণ্ডিয়া টুডেৰ প্ৰতিবেদন অনুসৰি মণিপুৰ চৰকাৰৰ ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ অভিযানৰ অংশ হিচাপে শেহতীয়াকৈ এক বিশাল পৰিমাণৰ জব্দকৃত ড্ৰাগছ আনুষ্ঠানিকভাৱে ধ্বংস কৰা হয়। ৰাজ্যিক ড্ৰাগছ নিষ্কাশন কমিটিৰ তত্বাৱধানত আৰু উচ্চপদস্থ আৰক্ষী বিষয়াৰ উপস্থিতিত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ধ্বংস কৰা এই নিচাযুক্ত সামগ্ৰীসমূহৰ ভিতৰত আছিল বুজন পৰিমাণৰ WY টেবলেট, ব্ৰাউন চুগাৰ, গাঞ্জা আৰু ড্ৰাগছ প্ৰস্তুত কৰা বিভিন্ন ৰাসায়নিক পদাৰ্থ, যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কোটি কোটি টকা হ'ব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে ম্যানমাৰ সীমান্তৱৰ্তী ৰাজ্য হোৱাৰ বাবে মণিপুৰত ড্ৰাগছৰ চোৰাং সৰবৰাহৰ এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। এই সফল অভিযানে কেৱল চোৰাং সৰবৰাহকাৰীসকলক এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰাই নাই, বৰঞ্চ সীমান্ত সুৰক্ষা আৰু স্থানীয় প্ৰশাসনৰ সক্ৰিয়তাকো প্ৰমাণ কৰিছে। সমাজৰ পৰা ড্ৰাগছৰ এই নীল দৰ্শন শেষ কৰিবলৈ চৰকাৰৰ এই পদক্ষেপে সঁচাকৈ আদৰণীয়। পৰৱৰ্তী খবৰ। অৰুণাচলৰ দুৰ্গম অঞ্চলত এতিয়া মোবাইল নেটৱৰ্ক। ভাৰতীয় সেনা আৰু এয়াৰটেলৰ যৌথ প্ৰচেষ্টাত ঐতিহাসিক সফলতা। যি ঠাইত কেৱল বৰফৰ পাহাৰ আৰু ঘন অৰণ্য, য'ত যাতায়াত কৰাটোৱেই এক ডাঙৰ প্ৰত্যাহ্বান, সেই দুৰ্গম সীমান্তত এতিয়া বাজিব মোবাইলৰ ৰিংটোন। হয়, অৰুণাচল প্ৰদেশৰ চীন সীমান্তৰ আটাইতকৈ পিছপৰা আৰু দুৰ্গম অঞ্চলসমূহত থকা ভাৰতীয় সেনাৰ চকীসমূহ এতিয়া প্ৰথমবাৰৰ বাবে সংযোগ হ'ল মোবাইল নেটৱৰ্কৰ সৈতে। ভাৰতীয় সেনা আৰু টেলিকম সংস্থা এয়াৰটেলৰ ঐতিহাসিক যুটীয়া পদক্ষেপে কেনেকৈ সলনি কৰিব আমাৰ জোৱানসকলৰ জীৱন, কেনেকৈ ই দেশৰ সুৰক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰিব, জানো আহক আমাৰ এই বিশেষ প্ৰতিবেদনত। দ্য চেণ্টিনেলৰ প্ৰতিবেদন অনুসৰি অৰুণাচল প্ৰদেশৰ অতি সংবেদনশীল আৰু দুৰ্গম সীমান্তৱৰ্তী অঞ্চলসমূহত মোবাইল কানেক্টিভিটি প্ৰদান কৰাৰ বাবে ভাৰতীয় সেনাই এয়াৰটেলৰ সৈতে এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তুলিছে। ইয়াৰ অধীনত সাগৰ পৃষ্ঠৰ পৰা হাজাৰ হাজাৰ ফুট উচ্চতাত থকা সেনা চকীবোৰত এয়াৰটেলৰ মোবাইল টাৱাৰ স্থাপন কৰা হৈছে।
এই মোবাইল নেটৱৰ্ক স্থাপনৰ ফলত দেশৰ সুৰক্ষাত অহৰহ নিয়োজিত হৈ থকা জোৱানসকলে এতিয়া অতি সহজে ঘৰৰ মানুহৰ সৈতে কথা পাতিব পাৰিব, যিয়ে তেওঁলোকৰ মানসিক মনোবল বহু পৰিমাণে বৃদ্ধি কৰিব। কেৱল সেয়াই নহয়, জৰুৰীকালীন পৰিস্থিতিত সেনাৰ যোগাযোগ ব্যৱস্থা এতিয়া আগতকৈ বহুত দ্ৰুত আৰু খৰতকীয়া হৈ পৰিব। ভাৰত চৰকাৰৰ সীমান্ত অঞ্চল উন্নয়ন কাৰ্যসূচীৰ অধীনত লোৱা এই পদক্ষেপক অৰুণাচলৰ কৌশলগত সুৰক্ষাৰ ক্ষেত্ৰত এক ডাঙৰ বৈপ্লৱিক পৰিৱৰ্তন হিচাপে গণ্য কৰা হৈছে। দুৰ্গম পাহাৰ ফালি নেটৱৰ্ক কঢ়িয়াই অনা ভাৰতীয় সেনা আৰু এয়াৰটেলৰ এই প্ৰচেষ্টা সঁচাকৈ সমগ্ৰ দেশৰে বাবে এক সুখবৰ। পৰৱৰ্তী খবৰ। গুৱাহাটীত স্পাৰ নামত চলিছিল যৌন ব্যৱসায়। গীতানগৰ আৰক্ষীৰ অতৰ্কিত অভিযান, কেইবাজনকো আটক। অভিজাত মহানগৰী গুৱাহাটীৰ মাজমজিয়াত আকৌ এবাৰ পোহৰলৈ আহিছে স্পাৰ নামত চলি থকা এক ভয়ংকৰ কলা ব্যৱসায়। স্বাস্থ্য আৰু সৌন্দৰ্য চৰ্চাৰ আঁৰ লৈ কেনেকৈ একাংশই চলাই গৈছে দেহ ব্যৱসায়ৰ ৰমৰমীয়া বেহা। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত এইবাৰ গুৱাহাটীৰ গীতানগৰ আৰক্ষীয়ে চলাইছে এক ডাঙৰ অভিযান। আৰক্ষীৰ এই অতৰ্কিত ৰেইডত কি ওলাই পৰিল, স্পাৰ ভিতৰত আচলতে কি চলি আছিল, জানো আহক আমাৰ এই বিশেষ প্ৰতিবেদনত। দ্য চেণ্টিনেলৰ প্ৰতিবেদন অনুসৰি গুৱাহাটীৰ গীতানগৰ থানাৰ অন্তৰ্গত এটা আগশাৰীৰ স্পা চেণ্টাৰত দীৰ্ঘদিন ধৰি অবৈধ কাৰ্যকলাপ চলি থকাৰ অভিযোগ উত্থাপন হৈছিল। স্থানীয় ৰাইজৰ সন্দেহ আৰু বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যৰ আধাৰত গীতানগৰ আৰক্ষীৰ এটা দলে তাত অতৰ্কিত অভিযান চলায়। অভিযানৰ সময়ত আৰক্ষীয়ে স্পা চেণ্টাৰটোৰ পৰা কেইবাগৰাকীও যুৱতী আৰু গ্ৰাহকক আপত্তিজনক অৱস্থাত আটক কৰিবলৈ সক্ষম হয়। অভিযোগ অনুসৰি স্পাখনৰ মালিকে বহিৰাজ্যৰ পৰা যুৱতী আনি ইয়াৰ আঁৰত এক বৃহৎ ছেক্স ৰেকেট চলাই আছিল। আৰক্ষীয়ে ইতিমধ্যে স্পা চেণ্টাৰখনৰ নথিপত্ৰ জব্দ কৰাৰ লগতে ইয়াৰ স্বত্বাধিকাৰী আৰু মেনেজাৰক সোধপোছাৰ বাবে জিম্মাত লৈছে। গুৱাহাটী মহানগৰীত থকা আন আন স্পা আৰু মালিচ পাৰ্লাৰসমূহৰ ওপৰতো এতিয়া আৰক্ষীয়ে তীব্ৰ নজৰদাৰী আৰম্ভ কৰিছে। স্পাৰ নামত চলি থকা এনে অবৈধ বেহাই মহানগৰীৰ সামাজিক পৰিৱেশ কেনেকৈ কলুষিত কৰিছে, সেয়া এতিয়া ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। পৰৱৰ্তী খবৰ। সাংস্কৃতিক আৰু পৰ্যটন ক্ষেত্ৰত একগোট হ'ব নাগালেণ্ড আৰু ফ্ৰান্স। নাগালেণ্ড পোষ্টৰ বিশেষ প্ৰতিবেদন। আপুনি বাৰু কেতিয়াবা ভাবিছেনে, আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰম্পৰাগত সোৱাদ আৰু চহকী সংস্কৃতিৰ সৈতে যদি ইউৰোপৰ বিখ্যাত দেশ ফ্ৰান্সৰ কলাকৃষ্টিৰ মিলন ঘটে, তেন্তে কেনে হ'ব? হয়, একেবাৰে আচৰিত যেন লাগিলেও এয়া এতিয়া সঁচা হ'বলৈ গৈ আছে। নাগালেণ্ড পোষ্ট কাকতত প্ৰকাশ পোৱা এক গুৰুত্বপূৰ্ণ খবৰ অনুসৰি নাগালেণ্ড আৰু ফ্ৰান্সে এতিয়া সংস্কৃতি, পৰ্যটন আৰু খাদ্য সম্ভাৰৰ আদান-প্ৰদানৰ বাবে এক নতুন দ্বিপাক্ষিক বুজাপৰাৰ দিশে আগবাঢ়িছে। চলিত 2026 বৰ্ষৰ 12 জুনৰ পৰা 17 জুনলৈ ফ্ৰান্সৰ এটা 5জনীয়া উচ্চস্তৰীয় প্ৰতিনিধি দলে নাগালেণ্ড ভ্ৰমণ কৰে। এলায়েন্স ফ্ৰাঞ্চাইজ ডু বেংগলৰ সঞ্চালক মাৰ্ক বাউডিনৰ নেতৃত্বত অহা এই দলটোৱে নাগালেণ্ড চৰকাৰৰ জ্যেষ্ঠ বিষয়া আৰু স্থানীয় অংশীদাৰীসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই আলোচনাৰ মূল বিষয় আছিল নাগালেণ্ডৰ পৰ্যটন আৰু আতিথ্য খণ্ডৰ উন্নয়ন, চলচ্চিত্ৰ মহোৎসৱ, এনিমেচন, গেমিং, ক্ৰীড়া আৰু ফৰাচী ভাষাৰ প্ৰসাৰ। বৈঠকত IDN-ৰ অধ্যক্ষ আৰু মেথাই দুই পক্ষৰ মাজত কূটনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে ফ্ৰান্সৰ প্ৰতিনিধি দলটোৱে নাগালেণ্ডক সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি অভিহিত কৰি কয় যে এই যাত্ৰাৰ উদ্দেশ্য কেৱল ফৰাচী সংস্কৃতিৰ প্ৰচাৰ কৰাই নহয়, বৰঞ্চ নগা আৰু ফৰাচী পৰম্পৰাৰ মাজত এক সুদৃঢ় সংযোগ স্থাপন কৰা। এই ভ্ৰমণসূচীতে ৰুবি কেফেত এটা ফুটবল কৰ্নাৰৰো উদ্বোধন কৰা হয়। উল্লেখ্য যে বিগত বৰ্ষৰ হৰ্ণবিল মহোৎসৱত ফ্ৰান্স অংশীদাৰী দেশ হিচাপে থকাৰ পিছৰে পৰা এই সহযোগিতাৰ প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰতৰ হৈ পৰিছে। এই ঐতিহাসিক পদক্ষেপে অনাগত দিনত নাগালেণ্ডৰ পৰ্যটন উদ্যোগক বিশ্বৰ দৰবাৰত এক সুকীয়া পৰিচয় দিব বুলি আশা কৰা হৈছে। নাগালেণ্ডৰ পৰা পেৰিছলৈ এই সংস্কৃতিৰ যাত্ৰাই উত্তৰ-পূব ভাৰতৰ বাবে কঢ়িয়াই আনিব এক নতুন সম্ভাৱনা। পৰৱৰ্তী খবৰ। বাহ হ'ল অৰুণাচলৰ সেউজ সোণ। গুংগুত নতুন প্ৰযুক্তি কেন্দ্ৰ মুকলি কৰি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ ডাঙৰ ঘোষণা। আপুনি বাৰু জানেনে, আমাৰ উত্তৰ-পূবৰ অৰণ্যত পোৱা এবিধ
অতি সাধাৰণ উদ্ভিদে এতিয়া সমগ্ৰ অৰুণাচল প্ৰদেশৰ অৰ্থনীতি সলনি কৰিবলৈ সাজু হৈছে। যাক আমি সাধাৰণতে ঘৰুৱা কামত ব্যৱহাৰ কৰোঁ, সেই বাঁহক এতিয়া অৰুণাচলৰ সেউজ সোণ বা গ্ৰীণ গ'ল্ড বুলি অভিহিত কৰিছে খোদ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। নাগালেণ্ড পোষ্ট ৱেবছাইটত প্ৰকাশ পোৱা এক বিশেষ প্ৰতিবেদন অনুসৰি অৰুণাচলৰ 26টা প্ৰধান জনজাতিৰ পৰম্পৰা আৰু অৰ্থনীতিক এক নতুন মাত্ৰা দিবলৈ ইটানগৰৰ সমীপৰ গুংগুত মুকলি কৰা হৈছে এক অত্যাধুনিক বাঁহ আৰু বেত প্ৰযুক্তি কেন্দ্ৰ। কেন্দ্ৰটো মুকলি কৰি মুখ্যমন্ত্ৰী খাণ্ডুৱে কয় যে বাঁহ আমাৰ বাবে কোনো নতুন বিষয় নহয়, ই যুগ যুগ ধৰি আমাৰ জনজাতীয় জীৱন ধাৰণৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে। ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বাধিক বাঁহ উৎপাদনকাৰী ৰাজ্য অৰুণাচলত 60তকৈও অধিক প্ৰজাতিৰ বাঁহ পোৱা যায়। এতিয়া সময় আহি পৰিছে এই বিশাল সম্পদক বৈজ্ঞানিক আৰু পেছাদাৰীভাৱে ব্যৱহাৰ কৰাৰ। এই নতুন প্ৰযুক্তি কেন্দ্ৰটোৱে স্থানীয় যুৱক-যুৱতী, শিল্পী আৰু আত্মসহায়ক গোটসমূহক আধুনিক প্ৰশিক্ষণ প্ৰদান কৰিব। কেৱল খৰাহী বা বিচনী বনাবলৈ নহয়, বৰ্তমান সময়ত বাঁহৰ সহায়ত আচবাব, সূতা, জৈৱ ইন্ধন, আনকি উৰাজাহাজৰ ইন্ধনো তৈয়াৰ কৰিব পৰা যায়। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই কয় যে কেন্দ্ৰীয় চৰকাৰে বন আইন সলনি কৰি বাঁহক গছৰ শ্ৰেণীৰ পৰা মুক্ত কৰি ঘাঁহ হিচাপে স্বীকৃতি দিয়াৰ বাবে ইয়াৰ খেতি আৰু পৰিবহণ এতিয়া বহু সহজ হৈ পৰিছে। ইয়াৰ উপৰিও ভূমিকম্পপ্ৰৱণ হিমালয় অঞ্চলৰ বাবে বাঁহৰ দ্বাৰা নিৰ্মিত ঘৰ অত্যন্ত সুৰক্ষিত আৰু কম খৰচী বুলি তেওঁ উল্লেখ কৰে। ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে এতিয়া অৰুণাচলৰ বাঁহৰ সামগ্ৰীয়ে গোলকীয় বজাৰত প্ৰৱেশ কৰিব পাৰিব। অনাগত দিনত এই সেউজ সোণে ৰাজ্যখনৰ স্বাৱলম্বী অৰ্থনীতিৰ মূল ভেটি হ'ব, সেয়া নিশ্চিত। পৰৱৰ্তী খবৰ। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ বিশেষ সন্মান। 194 বছৰীয়া জোনাথন হ'ল বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ জীৱিত স্থলচৰ প্ৰাণী। আপুনি বাৰু কল্পনা কৰিব পাৰিবনে, কোনো জীৱই ভাৰতৰ স্বাধীনতা সংগ্ৰাম, প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধ, আনকি টেলিফোন আৰু ইণ্টাৰনেট আৱিষ্কাৰ হোৱাৰো বহুৰ আগৰে পৰা আজি পৰ্যন্ত এই পৃথিৱীত জীয়াই আছে? হয়, এয়া কোনো কাল্পনিক সাধুকথা নহয়। আমাৰ এই পৃথিৱীতেই আছে এক আচৰিত জীৱ যাৰ নাম হৈছে জোনাথন। দ্য চেণ্টিনেল কাকতত প্ৰকাশ পোৱা এক অতি আমোদজনক খবৰ অনুসৰি 1994 বছৰীয়া এই কাছটো এতিয়া গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে বিশ্বৰ আটাইতকৈ দীৰ্ঘজীৱী স্থলচৰ প্ৰাণী হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ আইকন উপাধিৰে এক বিৰল সন্মান প্ৰদান কৰিছে। জোনাথন হৈছে এটা বিখ্যাত চেচেল্ছ দানৱীয় কাছ। বৰ্তমান সি দক্ষিণ আটলাণ্টিক মহাসাগৰৰ ব্ৰিটিছ শাসিত ছেইণ্ট হেলেনা দ্বীপৰ গভৰ্ণৰ চৰকাৰী আৱাসগৃহৰ বাগিচাত অতি আৰামেৰে দিন কটাইছে। ইতিহাসবিদসকলৰ মতে জোনাথনৰ জন্ম হৈছিল অনুমানিক 1832 চনত। পৰৱৰ্তী সময়ত 1882 চনত তাক চেচেলছৰ পৰা উপহাৰ স্বৰূপে এই দ্বীপটোলৈ আনিছিল তদানীন্তন গভৰ্ণৰে। তেতিয়াৰ পৰা আজিলৈকে জোনাথনে ছেইণ্ট হেলেনো দ্বীপৰ 31 গৰাকী গভৰ্ণৰৰ কাৰ্যকাল প্ৰত্যক্ষ কৰিছে। চিকিৎসক আৰু যত্ন লোৱাসকলে জনোৱা মতে বয়সৰ বাবে জোনাথন এতিয়া দৃষ্টিহীন হৈ পৰিছে আৰু তাৰ ঘ্ৰাণ শক্তিও হ্ৰাস পাইছে। কিন্তু তাৰ শ্ৰৱণ শক্তি এতিয়াও অতি প্ৰখৰ আৰু সি মানুহৰ মাত শুনি বৰ আনন্দ পায়। বৰ্তমান সি তাৰ আন 3টা কাছ বন্ধুৰ সৈতে ঘাঁহ, কল আৰু আপেল খাই সম্পূৰ্ণ সুস্থ শৰীৰে জীয়াই আছে। উল্লেখ্য যে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত তাৰ মৃত্যুৰ এক ভুৱা খবৰ বিয়পি পৰিছিল, কিন্তু গিনিজ কৰ্তৃপক্ষ আৰু স্থানীয় প্ৰশাসনে জোনাথন সম্পূৰ্ণ সুৰক্ষিত আৰু কুশলে থকাৰ কথা নিশ্চিত কৰি তাক এই গোলকীয় সন্মানেৰে বিভূষিত কৰে। ধৈৰ্য আৰু দীৰ্ঘ জীৱনৰ এক অনন্য প্ৰতীক হৈ পৰা জোনাথন কেৱল এটা প্ৰাণীয়েই নহয়, বৰঞ্চ সি নিজেই এক জীৱন্ত ইতিহাস। পৰৱৰ্তী খবৰ। পৰিৱেশ সুৰক্ষাৰ অনন্য বাৰ্তা। ছিকিমত কেন্দ্ৰীয় মন্ত্ৰী সুভাষ কৰন্দলাজেৰ অংশগ্ৰহণেৰে এক পেৰ মা কে নাম অভিযান। আপুনি বাৰু আপোনাৰ মৰমৰ মাৰ নামত কেতিয়াবা এজোপা গছ ৰুইছেনে? হয়, মাতৃৰ প্ৰতি শ্ৰদ্ধা আৰু ধৰিত্ৰী আইৰ সুৰক্ষা, এই দুয়োটাকে একেলগে সাৱটি লৈ দেশজুৰি চলিছে এক বিশেষ আন্দোলন। দ্য চেণ্টিনেল ৱেবছাইটৰ এক বিশেষ প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ উত্তৰ-পূবৰ সুন্দৰ পাহাৰীয়া ৰাজ্য ছিকিমত এই অনন্য প্ৰয়াস দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক্ৰমে আৰম্ভ হোৱা এক পেৰ মা কে নাম অভিযানত এইবাৰ স্বয়ং অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা
অন্ন, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শোভা কৰন্দলাজেৱে। ছিকিম ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ৰাজধানী গেংটকত থকা কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত এই কাৰ্যসূচীত অংশ লয়। তেওঁ নিজ হাতেৰে এজোপা ঔষধি গছ ৰোপণ কৰি এই পৰিৱেশ অনুকূল অভিযানৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত গছ-গছনিৰ গুৰুত্বৰ কথা দোহাৰে। তেওঁ কয় যে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ এই ভয়াৱহ সময়ত প্ৰতিগৰাকী নাগৰিকে নিজৰ মাৰ সন্মানত অন্ততঃ এজোপাকৈ হ'লেও গছ ৰোপণ কৰা উচিত। এই অভিযান কেৱল গছ ৰোৱাকে নুবুজায়, বৰঞ্চ মাতৃৰ দৰে সেই গছজোপাক মৰমেৰে ডাঙৰ দীঘল কৰাৰ দায়িত্বকো সোঁৱৰাই দিয়ে। ছিকিমৰ দৰে প্ৰাকৃতিকভাৱে চহকী আৰু জৈৱিক খেতিৰ বাবে প্ৰসিদ্ধ ৰাজ্য এখনত এনে অভিযানে অনাগত দিনত প্ৰকৃতি সুৰক্ষাৰ বাৰ্তাক অধিক তীব্ৰতৰ কৰি তুলিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই কাৰ্যসূচীত বিভাগীয় কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। আহক আমি সকলোৱে এই পবিত্ৰ অভিযানৰ অংশীদাৰ হওঁ আৰু নিজৰ নিজৰ মাতৃৰ নামত এজোপাকৈ গছ ৰুই ধৰিত্ৰী এক সেউজীয়া কৰি তোলো। পৰৱৰ্তী খবৰ। G7 সন্মিলনত ডনাল্ড ট্ৰাম্পৰ হুংকাৰ, মইয়ে বছ। ইউক্ৰেইনৰ যুদ্ধনীতিৰ প্ৰতি সঁহাৰি আৰু ৰাছিয়াৰ ওপৰত নতুন নিষেধাজ্ঞা। বিশ্বৰ আটাইতকৈ শক্তিশালী নেতা বুলি নিজকে দাবী কৰা ডনাল্ড ট্ৰাম্পে বিশ্বৰ আন মহানায়কসকলৰ সন্মুখত থিয় হৈ মুকলিকৈ মইয়ে বছ বুলি ক'লে কেনে লাগিব? শুনিবলৈ আচৰিত যেন লাগিলেও ঠিক এনে এক নাটকীয় পৰিস্থিতিৰ সৃষ্টি হ'ল চলিত 2026 বৰ্ষৰ G7 সন্মিলনত। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰ্ছৰ এক বিশেষ প্ৰতিবেদন অনুসৰি ফ্ৰান্সৰ এভিয়ান লে বেঞ্চত অনুষ্ঠিত হোৱা শক্তিশালী দেশসমূহৰ এই সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিজৰ আধিপত্য প্ৰদৰ্শন কৰাৰ লগতে ইউক্ৰেইন যুদ্ধৰ সন্দৰ্ভত এক ডাঙৰ স্থিতি গ্ৰহণ কৰিছে। সন্মিলনৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল'বলৈ গৈ ট্ৰাম্পে ধেমেলীয়া অথচ স্পষ্ট সুৰত বিশ্বৰ শীৰ্ষ নেতা আৰু সাংবাদিকসকলৰ সন্মুখত কয়, আই এম দ্য বছ। কিন্তু এই মন্তব্যৰ অন্তৰালত আছিল এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক ইংগিত। বিগত কেইবাবছৰো ধৰি ইউক্ৰেইনক সহায় কৰাৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰি অহা ট্ৰাম্পৰ সুৰ এইবাৰ সলনি হোৱা দেখা গৈছে। ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰৰ শেহতীয়া সফলতা আৰু ৰাছিয়াক প্ৰতিহত কৰাৰ ৰণনীতিক ট্ৰাম্পে এইবাৰ প্ৰশংসা কৰিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ আৰু G7ৰ সহযোগী দেশসমূহে ট্ৰাম্পক পতিয়ন নিয়াবলৈ সক্ষম হৈছে যে যুদ্ধত ৰাছিয়া এতিয়া চৰ্ত আৰোপ কৰাৰ স্থিতিত নাই। কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ দৰে বিশ্বৰ নেতাসকলেও স্বীকাৰ কৰিছে যে আমেৰিকা আৰু ট্ৰাম্পৰ মনোভাৱ এতিয়া ৰাছিয়াৰ প্ৰতি অধিক কঠোৰ আৰু বাস্তৱসন্মত হৈ পৰিছে। সন্মিলনত G7ৰ নেতৃবৃন্দই ইউক্ৰেইনলৈ সামৰিক সাহায্য বৃদ্ধি কৰাৰ লগতে ৰাছিয়াৰ তেল ৰপ্তানি আৰু বেংকিং খণ্ডৰ ওপৰত নতুনকৈ কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ যুটীয়া ঘোষণা পত্ৰত সন্মতি প্ৰকাশ কৰে। ৰয়টাৰ্ছৰ মতে ট্ৰাম্পৰ এই বছ-সুলভ হুংকাৰ আৰু ৰাছিয়াৰ প্ৰতি সলনি হোৱা স্থিতিয়ে অনাগত দিনত ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ দিশ সলনি কৰিব পাৰে। বিশ্ব ৰাজনীতিৰ এই গুৰুত্বপূৰ্ণ খবৰৰ ওপৰত আমাৰ নজৰ সদায় থাকিব। শেষৰটি খবৰলৈ আহিছোঁ। ছচিয়েল মিডিয়াৰ বিৰুদ্ধে একমাত্ৰ মাতৃৰ মৰণপণ যুঁজ। কন্যাৰ কৰুণ মৃত্যুৰ পিছত মেটা আৰু টিকটকৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ ইটালীৰ মাতৃ। আপুনি বাৰু কেতিয়াবা ভাবিছেনে যি ছচিয়েল মিডিয়াক আমি মনোৰঞ্জনৰ আটাইতকৈ সহজ মাধ্যম বুলি ভাবোঁ, সেই ফেচবুক, ইনষ্টাগ্ৰাম বা টিকটকে আমাৰ সন্তানৰ জীৱন কাঢ়ি ল'ব পাৰে? হয়, একেবাৰে বুকু কঁপাই যোৱা এক সত্য এতিয়া পোহৰলৈ আহিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰ্ছৰ এক বিশেষ প্ৰতিবেদন অনুসৰি ইটালীৰ এগৰাকী দুৰ্ভগীয়া মাতৃয়ে এতিয়া সমগ্ৰ বিশ্ব জোকাৰি যোৱা এক আইনী যুদ্ধ আৰম্ভ কৰিছে। ছচিয়েল মিডিয়াৰ অতিমাত্ৰা আসক্তি আৰু বিপদজনক অনলাইন ট্ৰেণ্ডৰ বলি হৈ নিজৰ মৰমৰ কন্যাক হেৰুওৱাৰ পিছত এই সাহসী মাতৃগৰাকীয়ে ফেচবুক, ইনষ্টাগ্ৰামৰ মকৰাজাল গোটোৱা মেটা আৰু টিকটকৰ দৰে টেক কোম্পানীৰ বিৰুদ্ধে আদালতত থিয় হৈছে। প্ৰতিবেদন অনুসৰি ইটালীৰ এই কিশোৰী কন্যাগৰাকীয়ে ছচিয়েল মিডিয়াত চলি থকা এক মাৰাত্মক অনলাইন প্ৰত্যাহ্বান বা অনলাইন চেলেঞ্জৰ অংশ লৈ অকাল মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। শোকাবহ এই ঘটনাটোৱে সমগ্ৰ ইউৰোপতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
দুখ আৰু ক্ষোভত ভাঙি পৰা মাতৃগৰাকীয়ে অভিযোগ কৰিছে যে এই প্লেটফৰ্মসমূহৰ ক্ষতিকাৰক এলগৰিদমে কিশোৰ-কিশোৰীসকলক মানসিকভাৱে বিচলিত কৰে আৰু তেওঁলোকক বিপথে পৰিচালিত কৰে। আদালতত দাখিল কৰা গোচৰত তেওঁ উল্লেখ কৰিছে যে টেক কোম্পানীসমূহে কেৱল ব্যৱসায় আৰু লাভৰ বাবে শিশুসকলৰ সুৰক্ষাক জলাঞ্জলি দিছে। তেওঁলোকৰ সুৰক্ষা ব্যৱস্থা অতি পুতৌ লগা। ৰয়টাৰ্ছৰ মতে এই আইনী যুঁজখনে এতিয়া বিশ্বজুৰি ছ'চিয়েল মিডিয়া ব্যৱহাৰৰ নিয়ম আৰু শিশু সুৰক্ষাৰ আইনক পুনৰ পৰ্যালোচনা কৰিবলৈ বাধ্য কৰিছে। বৰ্তমান ইউৰোপীয় ইউনিয়নেও এই সন্দৰ্ভত মেটা আৰু টিকটকক কঠোৰ জবাবদিহি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই যুঁজ কেৱল এগৰাকী ইটালীয় মাতৃৰে নহয়, এয়া সমগ্ৰ বিশ্বৰ প্ৰতিগৰাকী সচেতন পিতৃ-মাতৃৰ যুঁজ। আমাৰ সন্তানসকল এতিয়া ইণ্টাৰনেটৰ জগতত কিমান সুৰক্ষিত তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। গতিকে বন্ধুসকল, এয়াই আছিল আজিৰ খবৰসমূহ কেনে পালে আমাক জনাবলৈ নাপাহৰিব। ভাল লাগিলে ভিডিঅ'টো এতিয়াই লাইক এটা কৰি দিয়ক আৰু চেনেলটো যদি এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।